কি লিখালে আজি আজি কি লিখালে মেমৰ লগত ভালকে কথা পাতিলা বহুত কোমল হয় এই কুঁহিয়াটো वेलकम बैक टू पल्लवीज लाइफ नतुन एटा भिडिओ ले मा पल्लवी आपनालोকৰ ওচৰলৈ আকৌ আহিলো প্ৰায় 2 মাহ মানৰ পিছত ভিডিও এটা ষ্টাৰ্ট কৰিছো আসলতে বহুতে মোক কৈ থাকে ভিডিও বিলাক দি থাকিব লাগে কন্টিনিউ হৈ থাকিলে আসলতে মানুহবিলাকৰ চাবলৈ ভাল লাগে সেইকাৰণে ভাবিছো আজি ৰাতিপুৱাৰ পৰা কাম বন কৰি ব্ৰেকফাষ্ট কৰি ললো আনবিক স্কুলত পঠিয়ালো এতিয়া অলপ সময় চাহ খাই বহিছো ভাগৰ লাগি গৈছে আসলতে কি হ'ল যোৱাকালি আমি ঘৰৰ পৰা আহিছো আমি গৈছিল এসপ্তাহ মানৰ কাৰণে ঘৰলৈ মানে মই আৰু আনবিকা আৰু হাজবেণ্ড গৈছিল নিজৰ স্কুলৰ এলুমিনি মিট আছিল আৰু এলুমিনি মিট গৈছিল অহা সময়ত আমি একেলগে আহিলো তেওঁৰ ফ্ৰেণ্ডৰ লগত আমি আহিলো আসলতে ৰাতি হৈ গ'ল খাই বৈ আজৰি হলো আনবিকাকো স্কুল পঠিয়ালো এতিয়া অকমান সময় বহিছো চাহ অকমান লৈ পেলাই বহিছো আৰু ভাবিছো নাই ভিডিও এটা ষ্টাৰ্ট কৰি দিও ঘৰটো একদম খেলিমেলি হৈ আছে কাম কৰা বাইদেউগৰাকী আহিব বাৰু তেখেতে হাৰা মোচাটো কৰি দিব বাকিখিনি কামটো বহুত থাকে যেহেতু আমি ঘৰত নাছিলো আৰু এতিয়া মই আপোনালোকক দেখাও বাৰু আমাৰ যেটো ঠাণ্ডা দিনৰ বাড়ি কৰিছিলো তাতে গুটিবিলাক অকমান দি গৈছিলো এতিয়া আহি পেলাই যোৱাকালি ৰাতি অলপমান চালো কিছুমান বস্তু বেয়া হৈ গ'ল মই আপোনালোকক দেখাম আৰু এতিয়া আমাৰ বাড়িখন সৰু বাড়িখন যেহেতু নিজৰ ঘৰৰ বস্তুবিলাক চাবলৈ ভাল লাগে ফুলবিলাকটো বেয়া নাই হোৱা বাৰু বাইদেউ মাজে মাজে আহিছিলে কিন্তু হামুকৰ পৰাটো উপায় নাই আৰু আহক তেতিয়াহ'লে ভিডিওটো ষ্টাৰ্ট কৰিছো আপোনালোকে নিশ্চয় ভিডিওটো চাবলৈ ভাল পাব আহক মই এতিয়া আপোনালোকক দেখাও আমাৰ বাড়িখন অলপমান কিবা কিবি কৰিছো এতিয়াও কৰিবলৈ বাকি আছে তেতিয়াহ'লে আহকচোন ভিডিওটো আপোনালোকে আগলৈ চাই থাকক এয়া আনিছিলো মই পদিনা আসলতে আমাৰ পদিনা ইয়াতে মই যিমানবাৰ ৰুইছো প্ৰায় মৰি মৰি গৈছে আৰু মাটি আছে এতিয়া মায়ে অকমান দি পঠালে এইখিনি মই ৰুই দিম এতিয়া যেহেতু ৰ'দ ওলাইছে গধূলি ৰুই দিম আৰু এইফালে বিলাহী আগতীয়াকৈ দি থৈ গৈছিলো এয়া ওলাইছে পুলি আৰু এয়া দেখিছেনে সৰু সৰু এইখিনি গুটি মই দি থৈ গৈছিলো এইখিনি ওলাইছে এইখিনি আচলতে বজাৰৰ বিলাহী হয় যেটো ডাঙৰ বিলাহী আৰু সেইটো ভাল লাগে এইখিনি আৰু এইফালে আমাৰ বাৰী অলপ অলপ হৈছে এইখিনি ধুনিয়া লাই হয় এইখিনি মানে লাই বহুত ডাঙৰ সাইজৰ হয় পাতখিনি বহুত ডাঙৰ ডাঙৰ ইয়া ধুনিয়াকে হৈছে এইফালে এইখিনি হৰিহ এইফালে এইখিনি মূলা নহয় এইখিনি আচলতে পালেং আছিল পালেংখিনি ওলাইছে এইখিনি মূলা ওলাইছে আৰু এয়া এই লাইটোৰ এইখিনি লাই হয় এই লাই পাতবিলাক খুব ডাঙৰ ডাঙৰ হয় আৰু এইখিনি মই দি গৈছিলো ডাংবডি এতিয়া ইমান ডাংবডি নহয় তথাপি মই দি গৈছিলো ভাল ডাংবডি জাত এটা আছিল যেটো বগা আৰু খাবলৈ কোমল হয় আৰু এইখিনি দিছিলো মই লেটিউছ পাতৰ গুটি এইখিনি খুব ধুনীয়াকৈ ওলাইছে এইখিনি এটা এটাকৈ ৰুই দিব লাগিব এইফালে যোৱা বছৰৰ পইচা দিছিলো নোলালে এতিয়া বেয়া লাগিছে এইফালে এইবিলাক ফ্ৰেছবিন ধুনীয়াকৈ দি গৈছিলো ডাঙৰো হৈছিলে চব হামুকে খাই শেষ কৰি পেলালে এইবিলাক অকল লাঠিবিলাক আছিলে এই হামুকৰ পৰা মানে একদম উপায় নাই এয়া একোৱে নাই এতিয়া আৰু নেক্সট আনিব লাগিব তাৰপিছত আকৌ ৰুব লাগিব গুটিবিলাক লৈ আহিব লাগিব আৰু এইখিনি দিছিলোঁ মই বিট বহুত ওলাইছে বিটবিলাক আচলতে আকৌ পিছত এটা এটাকৈ ৰুই দিব লাগিব বিট ধুনীয়াকৈ ডাঙৰ হৈছে নিজে নিজৰ কামবিলাক যেন বহাই লোৱা বুলি কয় মোকে কয় আচলতে মানে ক'ৰবাৰ পৰা আহিলে মোৰ মানে জোতা চেণ্ডেল লগতে যি লৈ গৈছিলোঁ কাপোৰ কানি আৰু লগতে যিবিলাক মানে বেগ আছিল সেইবিলাক নোধোৱালৈকে মোৰ মানে শান্তি নালাগে সেইকাৰণে এইযোৰ লৈ যাওঁ আনবিকাখিনি কালিয়ে ধুলোঁ এইযোৰ দুটা ধুওঁগৈ আৰু ৰুমটোতো অৱস্থা নাইকিয়া হৈ আছে হাজবেণ্ডো যিহেতু গৈছিলে তেখেতৰো কাপোৰ কানি বহুত আছে ধুবলগীয়া এয়া আমাৰ ৰুম চব খেলি মেলি কি কৰি আছে আপোনাৰো চেণ্ডেল আছিলে নহয় ধুবলগীয়া হা ইয়াত কি আছে এইযোৰ জোতা এইযোৰ নিপিন্ধা জোতা এইযোৰ নধুলে হ'ব এইখিনি এতিয়া ঠিক কৰোঁ এইখিনিতো ধোৱা কাপোৰে এয়া এতিয়া যোৱাকালি যেহেতু ঘৰৰ পৰা আহি পালোঁ সেই কামবিলাকতো কৰিবই লাগিব গোটেইখিনি কাম বন কৰি আছিলোঁ লগতে বাইদেউ আহি গ'ল বাইদেউ বাৰু হাৰা মোচাটো কৰি দিব এবাৰ মেচিনটো দিয়া হ'ল কাপোৰখিনি শুকাই গ'ল যিহেতু ৰ'দটো একদম কাৰা ৰাতিপুৱা বেলা এই ৰ'দটো কিন্তু বিৰাটে বেছি ভাল লাগে ঠাণ্ডা দিনৰ এই ৰ'দটোত অলপমান বহিবলৈ মন যায় কিন্তু একেবাৰে সময় অভাৱ হৈ থাকে ঘৰৰ কাম বন কৰি থাকোঁতে ইয়াতে আহি গ'ল আনবিকা যিহেতু তাইক স্কুল পঠিয়াইছিলোঁ আনবিকাৰ অহাৰ পিছত কিন্তু মোৰ একোৱে কাম নহয় তাইৰ লগত লাগি
থাকোঁতে মানে ইমানেই কামবিলাক বঢ়াই থাকে আৰু তাই আহি গ'ল আৰু কিবা কিবি মোক সুধি আছিলে যেহেতু স্কুলৰ পৰা অহাৰ পিছত মই তাইক সদায় সুধি থাকোঁ যে স্কুলত মেমৰ লগত কি কথা পাতিলা কি হোমৱৰ্ক তোমালোকক কৰিবলৈ দিছে আৰু টিফিন খালে নে নাই এইখিনি মানে ডেইলি এটা ৰুটিন হৈ যায় আৰু ইয়াতে দেখিছেনে আনবিকা আহি আছে আৰু তাই নন ষ্টপ কথাবিলাক ষ্টাৰ্ট হৈয়ে থাকে ডেন্স কৰা নে কি ডেন্স কৰা ভাত চাব দিব মেমে দিব আহিব চাগে এনে আৰু তোমাৰ শুনাচোন তুমি যেন এইকেইদিন যেন তুমি যোৱা নাছিলা তাৰপৰা তোমাৰ মেমে কিবা গালি পাৰিছে নাই পৰা তুমি ভালকৈ লিখিলা পাৰ্চেল এটা আহিছে ৰখা খুলিম তোমাৰ নহয় আনবিকা স্কুলৰ পৰা অহাৰ পিছত মোৰ এটা ডেইলি ৰুটিন এটা হৈ যায় তাই টিফিনটো ভালকৈ ফিনিছ কৰিলে নে নাই তাই কি কি হোমৱৰ্ক দিছে এইখিনি মই লগে লগে চেক কৰি লওঁ নহ'লে মানে মোৰ কিবা ভাল লাগি নাথাকে আৰু কি কি হোমৱৰ্ক দিছে এই বস্তুটো মই চাই লওঁ যিহেতু গধূলি সময়ত তাইক আকৌ ভালকৈ পঢ়াব লাগিব আৰু এই কামখিনি কৰাৰ পিছতে আমাৰ কেইটামান যিহেতু পাৰ্চেল আহিছিলে সেইকেইটা কথাও তাই মোক কৈ আছে যে তাই অ'পেন কৰিব আৰু মই ইয়াতে তাইক কিছুমান কথা সুধি আছিলোঁ আৰু ইয়াতে দেখাওঁ বোলক আপোনালোকক মই এটা সৰু পাৰ্চেল যিহেতু মই অৰ্ডাৰ কৰি থৈছিলোঁ আৰু এটা এটাকৈ বস্তুবিলাক আহি আছে এতিয়া আহি গ'লোঁ এটা পাৰ্চেল অ'পেন কৰিবলৈ আৰু এইটো মই অৰ্ডাৰ কৰিছিলোঁ মিছ'ত আৰু এইটো হৈছে এটা মোবাইল হোল্ডাৰ ইয়াতে দুটা আছিলে বাৰু বাই ওৱান গেট ওৱান ফ্ৰী আছিলে আৰু এইকেইটাৰ দাম আছিলে 124 ৰুপিজ আছিলে আৰু এই মোবাইল হোল্ডাৰকেইটা কিন্তু কোৱালিটি ভাল আছিলে খুব এটা প্ৰয়োজন হৈ আছিলে আৰু এনেধৰণে চাৰ্জ দিবৰ কাৰণে আৰু এয়া দেখিছেনে ধুনীয়াকৈ এয়া কামত আহি গ'ল আৰু এয়া হৈছে আমাৰ মোবাইল হোল্ডাৰকেইটা দুটা কি আছে কোৱালিটিটো বেয়া নহয় ন এতিয়া আকৌ আহি গ'লোঁ কামলৈ যিহেতু কাপোৰখিনি ধোৱা হৈছিলে এনেধৰণে মই বাৰে বাৰে আনি নাথাকোঁ এখন যিহেতু চেয়াৰ আছে আৰু এই চকীখনতে মই কাপোৰবিলাক একেলগে লৈ আহোঁ আৰু বহুত বেছি কাপোৰ হৈছিলে জাপি জাপি কিবা আমনি লাগি যায় এইখিনি কামটো কৰিবই লাগিব নকৰিলেনো কোনে কৰিব নিজৰ কামকেইটাতো নিজে কৰিবই লাগিব আৰু এয়া দেখিছেনে ইমান বেছি কাপোৰ হৈ গৈছিলে বহুত বেছি ভাগৰ লাগে কেতিয়াবা আৰু এনেধৰণে চিম্পলকৈ মই ভাতো ৰান্ধিছিলোঁ যিহেতু ফুলকবি অলপমান আছিলে ফ্ৰিজত আৰু ফুলকবি আৰু কণী দম বনাইছিলোঁ লগতে বেঙেনা ফ্ৰাই আৰু নেমু আৰু জলকীয়া আৰু চিম্পলকৈ ভাতকেইটা ৰান্ধি পেলাই খালোঁ আৰু দুপৰীয়াৰ ভাত সাজ মই এনেকৈ খালোঁ অলপমান জালুক দিছোঁ লগতে আছে বেঙেনা ফ্ৰাই লগতে এয়া নেমু আৰু জলকীয়া ঘৰৰ জলকীয়া আছিলে কেতিয়াবা যিহেতু বনাবলৈ মন নাযায় তেতিয়া একেবাৰে চিম্পলকৈ খাবলৈ ভাল লাগে আৰু এয়া হৈছে মোৰ দুপৰীয়াৰ থালি এতিয়া খাই লওঁ মই শুবলৈ গৈ আছিলোঁ নহয় তাত শুৱে নেকি আনবিকা আকৌ কুচনখিনি লৈ আহিলা তুমি হা কি কৰি পেলালা চোৱাচোন তুমি এয়া কি কৰি পেলালা সোনকালে উঠিব লাগিব হোমৱৰ্ক আছে আহা চাইকেল চলাব লাগিব শুৱা ভালকৈ শুৱা ক'ত শুইছা তুমি জেগা নাই পোৱা শুবলৈ হা তাত শুবা সঁচাকৈ শুবা শুৱা মই ঠিক কৰি দিম শুৱা তুমি শুই যোৱা মই ঠিক কৰি দিম হ'ব হ'ব কিমানখিনি কেনেকুৱা কৰি আছা এতিয়া মই ঠিক কৰি গৈছিলোঁ এইখিনি হা চব হেৰি হৈ নাথাকে কিন্তু ওলাই থাকিব কিছুমান জেগা নহয় নহয় তেনেকুৱা এতিয়া আহি গ'লোঁ মই পাৰ্চেলকেইটা অ'পেন কৰিবলৈ আৰু ইয়াতে মই অৰ্ডাৰ কৰিছিলোঁ এটা ফ্ৰিজ কভাৰ মিছ'ত হঠাতে চাই থাকোঁতে ভাল লাগিলে এই কভাৰটো লাইট ৱেইট হয় প্লাষ্টিকৰ আছিলে কিন্তু ইয়াৰ কোৱালিটিটো বহুত ধুনীয়া হয় ইয়াৰ চাবাচোন প্ৰিণ্টটো কিন্তু খুব মৰম লাগিছিলে বহুতকেইটা প্ৰিণ্টত আছে আৰু দাম কিন্তু বহুত কমটি 125ৰ হয় আৰু মই বৰ্তমান ইউজ কৰি আছোঁ ভিডিঅ'টো বাৰু আগৰ হয় কিন্তু মই ইয়াৰ কোৱালিটিটো ভাল পাইছোঁ আৰু খুব ধুনীয়া হয় আহল বহল হয় আৰু ইয়াত দেখিছেনে প্ৰিণ্টটো কিমান ধুনীয়া হয় আৰু ইয়াতে লগত মই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আচলতে আমাৰ যিবিলাক ভগৱানৰ বাচনবিলাক হয় এই ধুবৰ কাৰণে এটা লিকুইড অৰ্ডাৰ কৰিছিলোঁ এইটোও মই ইউজ কৰিছোঁ বহুত বেছি ভাল আছিলে
আৰু এতিয়া আমি আহি গ'লোঁ ডাইৰেক্ট আমাৰ বাৰীখনলৈ হঠাতে মনত পৰিলে যে মই কচু দি থৈছিলোঁ বহুত দিন হ'ল মায়ে কৈয়ে থাকে যে কচুবিলাক ওলাব হৈছে আৰু ইয়াতে দেখিছেনে হাজবেণ্ডকো কৈছিলোঁ যিহেতু তেখেতৰ অফিচ বন্ধ আছিলে আৰু ইয়াত দেখিছেনে কচু একদম ধুনীয়াকৈ ডাঙৰ কচু ওলাই গৈছে আৰু এই কচুকেইটা আচলতে আহিনীয়া কচু বুলি কয় আৰু ইয়াৰ যিবিলাক ছাইডত লাগি আছে এইবিলাক টেপু বুলি কয় আৰু এইবিলাক আকৌ ৰুই দিব লাগিব আৰু আমি ইয়াতে চাইছিলোঁ বহুতখিনি ওলাইছিলে আৰু ঘৰৰ বস্তুবিলাক মানে এনেধৰণে মাজে মাজে পাই থাকিলে সঁচাকৈ ভাল লাগে আৰু এই কচুবিধ মই কিন্তু দাইলত দি খাবলৈ বিৰাটে বেছি ভাল পাওঁ আৰু এয়া দেখিছেনে আমাৰ এয়া আহি গ'ল কচুকেইটা এই টেপুবিলাক আকৌ কেইদিনমানৰ পিছত ৰুই দিব লাগিব এমাহমানৰ পিছত ৰুই দিলে আকৌ হ'ব আৰু এইখিনি ডাঙৰ ডাঙৰ এইটো দেখিছেনে কিমান ধুনীয়া ডাঙৰ আৰু এয়া টেপু ধেৰ ওলাইছিলে আৰু এয়া হৈছে আমাৰ ঘৰৰ কচু এয়া দেখিছেনে হাজবেণ্ডে আকৌ আনফালে কুঁহিয়াও কাটি আনিলে আমাৰ মানে এই কুঁহিয়াকেইডাল দেউতাই সঁচটো দিছিলে ঘৰৰ পৰা অনা হয় এই সঁচটো কিন্তু খুব ধুনীয়া হয় ইয়াতে মই কুঁহিয়াবিলাক অকণমান কমকৈ দেখোঁ মানুহৰ ঘৰত আৰু এই কুঁহিয়াবিধ হৈছে পুৰা কুঁহিয়া মানে এইবিধ একদম কোমল হয় খাবলৈ বাকী কুঁহিয়াৰ নিচিনা নহয় আৰু এয়া দেখিছেনে তেখেতে কাটি আছিলে আৰু মই কৈছোঁ এয়া ময়ো খাই চাওঁ আচলতে এয়া বহুত কোমল হয় খাবলৈ কিন্তু বিৰাটে ভাল আৰু এইফালে নিজৰ কামততো লাগি যাবই লাগিব যিহেতু ফ্ৰিজৰ কভাৰ অৰ্ডাৰ কৰিছিলোঁ এতিয়াতো ফ্ৰিজটো চাফা নকৰিলে নহ'ব ফ্ৰিজৰ ওপৰবিলাক ধুনীয়াকৈ কলিন মাৰি পেলাই চাফা কৰি লৈছোঁ আৰু ফ্ৰিজৰ কভাৰটো পাৰিবলৈ ৰেডি হৈ যাব আপোনালোকে চাবচোন বাৰু কভাৰটো কেনেকুৱা লাগিছে এয়া এতিয়া কভাৰটো পৰা হৈ গ'ল আৰু অলপমান মই ঠিক ঠাক কৰি দিছিলোঁ আৰু এয়া দেখিছেনে কভাৰটো একদম আহল বহল হয় ফ্ৰিজত কিন্তু ভাল লাগিছিলে আপোনালোকেও পাৰিলেই ল'ব পাৰিব আৰু এইফালে আহি গ'লোঁ গধূলি সময়ত অকণমান ভাবিলোঁ আজি ঠাণ্ডাও পৰিছে অকণমান এগ চপ বনাওঁ আনবিকাও কৈ আছিলে মা কিবা এটা বনাই দিয়া বুলি সেইকাৰণে ভাবিছোঁ অলপ সৰহকৈ বনাওঁ আৰু ওচৰৰ মানুহকেইঘৰতো অকণমান দি দিওঁ আৰু ইয়াতে মই বাকলিখিনি আলুৰ গুচাই লৈছোঁ একেবাৰে দীঘলীয়াকৈ মই ইয়াৰ ৰেচিপিটো নিদিওঁ যিহেতু সকলোৱে বনাব জানে এগ চপ তথাপি ভাবিলোঁ থুলমূলকৈ অকণমান আপোনালোকক দেখাই দিওঁ যিহেতু এগ চপ বনাইছিলোঁ সেইকাৰণে কণীকেইটাটো বইল কৰি ল'বই লাগিব আৰু ইয়াতে দেখিছেনে কণীবিলাক মই এফাল এফালকৈ দিবলৈ বিচাৰিছিলোঁ আপোনালোকে এটা এটাকৈও দিব পাৰিব আনফালে এগ চপকেইটা ৰেডি হয় মানে মই এইফালে আহি গ'লোঁ দুটামান বাচন যিহেতু ওলাইছিলে সেইকাৰণে কমকৈ ধুই যাবলৈ চেষ্টা কৰোঁ এনেধৰণে কামবিলাক পৰিপাটিকৈ কৰি গ'লে কামবিলাক পিছত বাৰ্ডেন নিচিনা নেলাগে আৰু কামবিলাক কৰিবলৈও ইজি লাগে আৰু মই কিন্তু এনেধৰণে কামবিলাক কৰিবলৈ ভাল পাওঁ কমকৈ কামখিনি কৰি থাকিলে ভাল লাগে নহ'লে মানে একেলগে কামখিনি কৰিলে কিন্তু বিৰাটে বেছি আমনি লাগে আৰু ইয়াতে মই অলপমান যিহেতু বাচন ওলাইছিলে 2-3টা মানে বাচন ওলাইছিলে এইকেইটা মই ভালদৰে ধুই ল'লোঁ আৰু এইফালে আহোঁ বলক চপকেইটাৰ ওচৰলৈ আৰু ইয়াতে দেখিছেনে আলুখিনি মই গুচোৱা হৈ গ'ল ইয়াতে মই এড কৰিম এতিয়া মিহিকৈ কুটি লোৱা পিঁয়াজ আৰু লগতে ইয়াতে মই এড কৰিম সোৱাদ অনুসৰি নিমখ আৰু অকণমান দিম মই ইয়াতে জিৰা আপোনালোকে ইচ্ছা কৰিলে বেলেগ মছলাও ইউজ কৰিব পাৰে এই আলুখিনিৰ লগতে মই অলপমান হালধিও দিছিলোঁ আৰু ইয়াতে মই অলপমান এড কৰিম পিজ্জা মিক্স আপোনালোকে নাথাকিলে নিদিবও পাৰে কিন্তু দিলে ভাল লাগে আৰু এয়া দেখিছেনে পিজ্জা মিক্সটো ইয়াতে অলপমান মই দি দিম যিহেতু আনবিকাই খাম বুলি কৈছিলে তাইও খাই ভাল পাব বেছি দিব নালাগে অলপমান দিলে হৈ যায় আৰু এয়া দেখিছেনে এতিয়া গোটেইখিনি বস্তু মই ভালদৰে হাতেৰে মিক্স কৰি ল'ম হাতেৰে আচলতে কৰিলে বেছি ভাল হয় ধুনীয়াকৈ ভাঙি যায় আৰু এয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম এয়া এতিয়া দেখিছেনে আলুখিনি একদম ধুনীয়াকৈ আটা ডো মিক্স কৰাৰ নিচিনাকৈ মই ছফ্টকৈ ৰেডি কৰি ল'লোঁ আৰু এয়া মোৰ আলুখিনি ৰেডি হৈ গ'ল আনফালে লৈছোঁ মই অলপমান বেচনৰ লগতে অলপমান দিছোঁ পানী কাল জিৰা আৰু নিমখ আৰু অকণমান দিছোঁ বেকিং পাউডাৰ ধুনীয়াকৈ গোটেইখিনি মই মিক্স কৰি ল'ম আৰু এই ঘোলটো মই কিন্তু পাতলীয়া কৰিছোঁ ডাঠকৈ দিলে কিন্তু এই চপবিলাক খাবলৈ ইমান বেছি ভাল নালাগে
এতিয়া আমাৰ এই বেচনৰ ধুনীয়া এটা স্মুথ পেষ্ট ৰেডি হৈ গ'ল আনফালে এতিয়া মোৰ যিখিনি আলু আছে এইখিনি মই সমানে 10টা ভাগ কৰি ল'ম প্ৰথমে ভাগকিটা কৰি ল'লে গোটেইকিটা ধুনীয়াকৈ সমান সাইজৰ হয় আৰু এয়া দেখিছেনে ইয়াতে মই 10টা ভাগ কৰি ল'ম আৰু আনফালে দেখিছেনে মই চাহ অলপমান লৈ আছোঁ আচলতে কাম বন কৰি থাকিলে মই চাহ একাপ যদি লৈ লওঁ খাবলৈ বিৰাটে বেছি ভাল লাগে আৰু এয়া আমাৰ আলুখিনিও ৰেডি হৈ গ'ল আৰু এতিয়া বলক বনাওঁ ধুনীয়াকৈ এই এগ চপ কেইটা আৰু এয়া মই ৰেডি কৰি লৈছোঁ সকলোৱে জানে যেহেতু মই ডিটেইলছত আপোনালোকক দেখুওৱা নাই আপোনালোকে যিবিলাক আলুৰ যিটো মই এটা ডো বনাইছিলোঁ এইটো আপোনালোকে নিজৰ ইচ্ছামতে বস্তুবিলাক দিব পাৰে আৰু ইয়াতে মই ভাবিলোঁ যেহেতু সৰু ল'ৰা ছোৱালী কেইটামানে খাব সেইকাৰণে ইয়াতে মই অকণমান চীজো দিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মোৰ ইয়াত চীজৰ যিটো স্লাইচে আছিলে আপোনালোকে কিউব থাকিলে কিউব দিব পাৰে আৰু ধুনীয়াকৈ মই এয়া এগ চপকেইটা ৰেডি কৰি লৈছোঁ এতিয়া আৰু বাকী কাম নাই চপকেইটা গৰম গৰম তেলত ধুনীয়াকৈ ফ্ৰাই কৰিলেই হ'ল ধুনীয়াকৈ ফ্ৰাই কৰিব লাগে মিডিয়াম ফ্লেম কৰি পেলাই আৰু ইয়াত দেখিছেনে মোৰ এই চপকেইটা ৰেডি হৈ গৈছে আৰু কালাৰটো খুব ধুনীয়া হৈছে আৰু খাবলৈও বিৰাটেই টেষ্টি হৈছিল দেখিছেনে এয়া আমাৰ চপ ধুনীয়াকৈ ৰেডি হৈ গ'ল এয়া আমাৰ ধুনীয়াকৈ গৰম গৰম এগ চপকেইটা প্লেটিং কৰিবলৈ ৰেডি হৈ গ'ল যেহেতু চীজ দিছিলোঁ খাবলৈ কিন্তু খুব ধুনীয়া হৈছিলে চাটনি অকণ হ'লেতো আৰু বেছি ভাল লাগে কিন্তু মই এয়া চচৰ লগতে পৰিৱেশন কৰিছিলোঁ নিশ্চয় আপোনালোকৰ মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই